नमस्कार स्टूडेंट आज आमी आरम्भ करिम दशम श्रेणीर पुनरालोचनार प्रथम चैप्टारर R2 क्वेश्चन केटा और आज क्वेश्चन नम्बर हबो तुमार 7 পৰা যদি তোমালোকে মোৰ ভিডিওখিনি প্ৰথমবাৰৰ বাবে চাই আছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন দবাই দিবা যাতে ভিডিওখিনি আপলোড দিয়াৰ লগে লগে নোটিফিকেশনখিনি পাই থাকা আৰু মোৰ চেনেলৰ যিখিনি ভিডিওখিনি আপলোড দিয়া হয় খুব ইজিকে মই ডিসকাস কৰো আৰু যদি তোমালোকে তথাপিও বুজাত কোনো ধৰণৰ অসুবিধা পোৱা মোক কমেন্ট কৰি জনাবা মই আৰু ইজিকে ডিসকাস কৰিবলৈ চেষ্টা কৰিম তো চাবা ইয়াত কি দিছে যে এই এটা সৈন্যৰ ক্যাম্প আছে তাতে মুঠতে তোমাৰ 1764 জন সৈন্য আছে ঠিক আছে এতিয়া নায়ক এজনে সৈন্যবোৰক এনেকা থিয় কৰাব যাতে পথালিয়ে আৰু দিঘে দুটা মানে এইটো সাইডত যিমান থাকিব এইটো সাইডত হিমান এইটো সাইডত ইমান ইটো সাইডত হিমান ঠিক আছে এতিয়া যদি এখন 100 জন সৈন্য থাকে তো আমি 10 জনকে সজাই দিম মানে আমি অল সাইড কি 10 জনকে সজালে কি হ'ব 100 হ'ব না হ'ব নিশ্চয় হ'ব ঠিক আছে তেনেকুৱা এইটো সিস্টেমটো এইটো উলাব দিছে মানে ইয়াৰ বৰ্গমূল উলাব দিছে ডাইৰেক্ট কথা এইটো তোমাৰ এই 4 নম্বৰ কোৱেশ্চনৰ উল্টাটো মানে ইয়াত অলপ লিখি দিছে আৰু তাতে বৰ্গমূল উলাব দিছে ঠিক আছে চাবা এতিয়া আমি ধৰি লম যে প্ৰতিটো হাৰিত আমি নাজানো যে এই কাৰণে একজন সৈন্য আছে বা আছিল according to question x² কিমান 1764 আমি জানো স্কয়ার ইফালে দিলে কি হয় ৰুট হয় 1764 x এইটো আমি ভাঙি লছম 1764 কিৰে ভাঙিবা 2 ৰে কাৰণ কি হেকত কি আছে যুগ্ম সংখ্যা আছে ইয়াত কেইবাৰ যাব 8 বাৰ 2 বাৰ তাৰপিছত 2 ৰে দিয়া কেইবাৰ 4 বাৰ 1 বাৰ 3 ৰে দিয়া 3 1 বাৰ 12 যাব তোমাৰ কেইবাৰ 4 বাৰ যাব বাকি 2 ইয়াত 7 বাৰ যাব তাৰপিছত হাতেৰে দিয়া 2 বাৰ ইয়াত 1 বাৰ তাৰপিছত 3 ৰে মাৰা কেইবাৰ যাব 7 বাৰ ঠিক আছে এতিয়া তুমি মিলাই দিবা কি পাইছা 2 স্কয়ার 3 স্কয়ার ইনটু 7 স্কয়ার এই স্কয়ার রুট ক্যান্সেল হবে 2 ইনটু 3 ইনটু 7 এটা পূরণ করলে আমি কিমান পাম 42 তো এটাকে লিখি দিবা এটাকে প্রতিটো হারিত মানে 42 জন কয় সৈন্য আছিল বা আছে ঠিক আছে এতিয়া তোমালোকে 8 নম্বৰ কোৱেশ্চনটো চাবা কি কৈছে 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি ইয়াত এটা কথা তোমালোকে মনত ৰাখিবা ইয়াত সংখ্যা কেইটা কি দিছে বেলেগ বেলেগ দিছে ন এটা থাকিলে আমি কিন্তু সদায় উৎপাদক হিচাপত প্ৰকাশ কৰি আমি দেখাব পাৰিম কিন্তু ইয়াত তিনিটা দিছে তিনিটা বেলেগ বেলেগ তো এটো কি কৰিব লাগিব লহাগু লব লাগিব এইটো কথা মাথা মাৰিবা কিন্তু হা তুমি লহাগু লয় তাৰপিছত তুমি ভাঙি যদি কম থাকে এটো পূৰণ কৰি আমি আনসাৰখিনি দিব পাৰিলে হৈ যাব ঠিক আছে চাবা কেনেকৈ কৰে সমাধান দিবা ঠিক আছে 4 9 আৰু 10 হয়নে তে লহাগু লোৱা ভাঙি লোৱা ফাৰ্স্ট 4 9 10 কিহেৰে যাব 2 ৰ লগত চাবা 2 ইয়াত 2 বাৰ नॉट ना जा या 5 बार है क्या पूरण कर दिया 2 है इनटू 2 इनटू 9 इनटू 5 साबा এতিয়া पूरण কৰিলে আমি কি পাম 2 2 গুণ 4 4 5 গুণ 20 है এতিয়া 20 আৰু 9 গুণ কিমান হ'ব 180 ঠিক আছে 180 হ'ব এতিয়া 180 ভাঙি আমি চাও পূৰ্ণবৰ্গ সংখ্যা হয় নে নহয় চোৱা 180 ঠিক আছে কেৰে ভাঙিবা 2 ৰে কেইবাৰ যাব ইয়াত 9 বাৰ 0 2 কেইবাৰ যাব ইয়াত 45 তাৰ পিছত 5 ৰে ভাঙা ইয়াত কেইবাৰ যায় আছে 9 বাৰ 3 ৰে ভাঙা 3 বাৰ এটো চাবা কি হৈছে 2 দুটা হৈ আছে 3 দুটা হৈ আছে কিন্তু এটা 5 কি হৈ আছে কম হৈ আছে মানে এটা 5 কি হৈ আছে ইয়াত কম হৈ আছে ঠিক আছে তো লিখিবা এতেকে डायरेक्ट लिखा एते के 180 সংখ্যাটো পূৰ্ণবৰ্গ নহয় ঠিক আছে পূৰ্ণবৰ্গ নহয় যদি 5 ৰে পূৰণ যদি 5 ৰে পূৰণ কৰিলে হা যদি 5 ৰে পূৰণ কৰিলে কি হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা
হ'ব এতিয়া কথা হ'ল তোমালোকে এইখিনি লিখিব নালাগে কিন্তু হা জাস্ট পূৰ্ণবৰ্গ সংখ্যা তেওঁলোকে কোৱেশ্চন কৈছে কি পূৰ্ণবৰ্গ সংখ্যা কটা পূৰ্ণবৰ্গ বনাই ল'বা তে চাবা 1 হয়নে ইয়াত চাবা 1880 হয়নে ইয়াক আমি কিহেৰে পূৰণ কৰিব দিছে আৰু এটা 5 এৰে পূৰণ কৰিলে হ'ব তো তুমি চোৱা ইয়াত 2 আছে ইনটু 3 আছে ইনটু 5 ইনটু 5 কাৰণ কি ইয়াত পূৰ্ণবৰ্গ হোৱা নাছিল আমি আৰু এটা 5 এড কৰিলো তে চাবা পূৰণ কৰি ঠিক আছে তে যদি আমি পূৰণ কৰিব যাই আছো চাবাচোন এটো কি হৈ আছে 2 2 গুণ 4 ঠিক আছে এটো 25 হয়নে তে 25 হলে কিমান হ'ব 100 ঠিক আছে এতিয়া 100 আর 3 3 গুণ 9 9 আর 100 পূরণ করলে কিমান হয় 900 হ'ব ঠিক আছে ইয়াৰ आंसर কিমান হ'ব এটাকে আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো হ'ব লিখি দিবা এটাকে আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো হ'ব 900 ইয়াত চাবা এটা কথা তোমালোকে কিন্তু আমি আগৰ মতে এটো কৰিব কিয় পৰা নাই কি হেই কাৰণে যে তিনিটা ভ্যালু কি দিছে বেলেগ বেলেগ দিছে ফার্স্ট আমি লহাগু ললো লহাগু লৈ আমি 180 পাইছো 180 ভাগি আমি পূৰ্ণবৰ্গ পোৱা নাই কাৰণ কি এটা অমিল আছে হয়নে আৰু এটা যদি আমি সংখ্যা তাতে পূৰণ কৰি আছো 5 তে কি হ'ব 5 টো নিচে ডাবল হ'ব ডাবল হলে কি হ'ব পূৰ্ণবৰ্গ যেটো কোশ্চেন কি কৈছে পূৰ্ণবৰ্গৰ কথা আমি 5 ডাবল দিলো ঠিক আছে কিন্তু লিখা নিলিখা কোনো প্ৰবলেম নাই জাস্ট খালি এই লাইনটো লিখিবা এই লাইনটো লিখিবা এটো লিখাৰ লগত কোনো কথা নাই ঠিক আছে তো আমি এটা 5 এড কৰিলো এড কৰি পূৰণ কৰি দিলে তোমাৰ आंसर খিনি পাই এতিয়া তোমালোকে চাবা 9 নম্বৰ কোশ্চেনৰ পৰা কি কৈছে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা ইয়াত তোমাক উৎপাদক বিশ্লেষণ কৰিলে নহব ইয়াত হৰণ পদ্ধতিৰে কৰিব লাগিব আৰু খুব ইজিকৈ মই ডিসকাস কৰিম তোমালোকে চাবা তো ফার্স্ট অংকটো কি দিছে তোমাক 2116 তো ফার্স্ট চাবা আমি যদি বৰ্গৰ ক্ষেত্ৰত চাও আমি দুটাকৈ জোড়া লগাম এটো এক জোড়া এটো এক জোড়া ঠিক আছে যদি তিনিটাও থাকে তুমি ইফালৰ পৰা কাউন্ট কৰি আহিবা ঠিক আছে আৰু সংখ্যা কেটাকে তো ডাবল হয় কত কেনে কবা মই দেখাই আছো তোমালোক চাবা এতিয়া চাবা 21 ৰ বৰ্গমূল নাই ফার্স্ট কাম বৰ্গমূলৰ কৰিবা ঠিক আছে 21 ৰ বৰ্গমূল নাই এতিয়া 21 ৰ মানে লগৰ তাৰ তলত 21 কৈ সৰু হ'ব কিন্তু ডাঙৰ হ'ব নোৱাৰিব 21 ৰ সৰু কাৰ আছে মানে 16 আছে ঠিক আছে 16 আছে 16 কি 4 ইয়াত 4 দিবা 4 পূৰণ কৰিলে কিমান হ'ব 16 ঠিক আছে তুমি কিন্তু 5 দিব নোৱাৰা কাৰণ 25 হ'ব যেটো 21 কৈ বেছি হ'ব এতিয়া চোৱা এটো 4 যে লিখিলা ঠিক আছে এটো তললৈ আকু ডাবল হ'ব 4 4 বা তুমি এনেকা এটো ইয়াৰ লগত যোগ কৰিব পাৰা 4 4 যোগ কৰিলে কি হ'ব 8 নাইবা 4 2 গুণ 8 এটো সদায় সকল সংখ্যা কেটা কি হ'ব এড হ'ব ইয়াত কি হ'ব 8 ঠিক আছে তুমি বিয়োগ কৰা 6 এটো 1 আহিব ঠিক আছে 1 ৰ পৰা তো 6 না যায় 11 লয় ইয়াত ললে 11 ৰ পৰা 6 গলে কিমান থাকিব 5 এতিয়া চাবা এতিয়া আমাৰ বৰ্গমূলৰ কাম নাই হা এতিয়া এনেকুৱা সংখ্যা লবা যেটো দুইবাৰ পূৰণ কৰিলে হেকত 6 পাম এতিয়া সংখ্যাটোৰ নাম কি আমি যদি 6 লৈ আছো চাবাচোন 6 পূৰণ 6 কিমান হ'ব 36 হেকত কি পাই আছো 6 ইয়াতো কি আছে হেকত 6 আমি কৰি চাও ঠিক আছে ইয়াতো 6 দিবা ইয়াতো 6 দিবা এতিয়া চাবা নেক্সট স্টেপ যেটো ইয়াৰ কাম নাই ইয়াৰ প্ৰথমতে কাম আছে এতিয়া এইটো লগত আমি কত পূৰণ নকৰিবা তুমি এই 6 লগত এই দুটা পূৰণ কৰিবা 6 6 গুণ 36 6 ঠিক আছে হাতে কিমান থেকে যাব তোমাৰ 3 মানে এটো পূৰণ কৰিবা 6 আৰু 8 পূৰণ কৰিবা কিমান 48 আৰু 3 যোগ কৰিলে 51 মানে তোমাৰ ইখিনি কি হ'ব 0 ঠিক আছে তে তোমাৰ কি হ'ব এটাকে লিখি দিবা এটাকে 2116 ৰ বৰ্গমূল কি হ'ব কি পাইছা ওপৰত 46 একেবাৰে ইজিলি অঙ্কখিনি হৈ যাব তুমি সদায় কিন্তু ইয়াৰখিনি থকাতখিনি ডাবল কৰিবা কিন্তু আৰু এটা কথা তোমালোকে লক্ষ্য কৰিবা যদি এনেকুৱা 12 থাকে বা যিকোনো ডাবল থাকিলে তুমি যেতিয়া তললৈ আনিবা ন তললৈ যেতিয়া তুমি আনিবা 12 12 ডাইৰেক্ট যোগ নহব কিন্তু ঠিক আছে এককৰ ঘৰটো খালি কল যোগ হ'ব এটো বাঢ়িব আৰু এটো এক একে থাকিব ইয়াত 2 এটা যোগ হ'ব কি হ'ব 2 2 যোগ কৰিলে কিমান হ'ব 14 ঠিক আছে তুমি কিন্তু ডাইৰেক্ট 12 এড কৰিব নোৱাৰা হা কিছুমান অংক আছে মই হেবিলাকত দেখাই দিম চাবা যে 2 নম্বৰটো চোৱা 2 নম্বৰত আহা কি কৈছে তোমাৰ 4761 ইয়াতে জোড়া লগাই দিয়া ইফালে এক জোড়া এইটো এক জোড়া ঠিক আছে এতিয়া চাবা তোমাৰ আমি ইয়াৰ কোনো কাম নাই প্ৰথমটো আমি বৰ্গমূলৰ কথাহে জানো হা এতিয়া চাবা 46 47 ৰ বৰ্গমূল ইয়াৰ ওচৰে পাজৰে থকা কাৰ আছে
হয়নে সেইটো ওলাব লাগিব কাৰ আছে তোমাৰ 36 কিমান 6 6 গুণ কিমান হ'ব 36 ঠিক আছে এইটো 6 আছে না ডাবল কৰিবা 6 ডাবল কৰিলে কিমান হয় ইয়াত 12 ঠিক আছে এইখিনি কৰিলা সেইখিনি বিয়োগ কৰা 1 6 এটা বিয়োগ কৰিবা ঠিক আছে বিয়োগ কৰিলে কিমান হৈ আছে 1 ইয়াত তোমাৰ কিমান পাবা 1 এইখিনি নিশ্চয় ক্লিয়াৰ আছে তোমালোকৰ এতিয়া চাবা হা নেক্সট লাইনটো কি কেনেকা কৰিব লাগে এইখিনি তো নিশ্চয় বুজি পাইছা এতিয়া আমি কি এনেকুৱা সংখ্যা লম যেটো দুইবাৰ পূৰণ কৰিলে শেষত 1 পাও আমি 1 লব পাৰো 1 পূৰণ 1 হয়নে যদি আমি 1 লৈ আছো ইয়াত 111 হ'ব 121 হ'ব ঠিক আছে তো 121 ৰ লগত 1 পূৰণ কৰিলে 121 হ'ব নিমিলিব কিন্তু আৰু এটা সংখ্যা আছে সেই সংখ্যাটো কি হ'ব তোমাৰ 9 পূৰণ 9 কিমান হয় 81 ইয়াতো আমি শেষত কি পাই আছো 1 পাই আছো তো আমি যদি 9 ৰে লও মিলি যাব চাবা নাই এতিয়া এইটো লগত কিন্তু কত পূৰণ নকৰিবা খালি 9 লগত কৰিবা ঠিক আছে ইয়াতো 9 দিবা ইয়াতো 9 দিবা হা 9 গুণ কিমান হ'ব 81 ৰ 1 নিচে বুজি পাইছা 9 2 গুণ 18 ঠিক আছে 18 আৰু 8 তোমাৰ কিমান হ'ব 26 ৰ 6 হাতে 2 মানে 9 1 গুণ 9 আৰু 2 কিমান হ'ব 11 ইজিলি তুমি অঙ্কখিনি পাই যাবা এনেকা ঠিক আছে ইয়াৰ বৰ্গমূল কি হ'ব এতেকে লিখিবা এতেকে 4761 ৰ বৰ্গমূল হ'ব কিমান পাইছা 69 ঠিক আছে কি নিচে তোমালোকে বুজি পাইছা তাৰ পিছত 3 নম্বৰটো কৰিবা 3 নম্বৰটো কি দিছে 576 ইয়াত চাবা হা এটুত কি দিছে চাবা জোড়া যেতিয়া লগাবা ইফালৰ পৰা লগাই আহি ইয়াত এটা আছে তুমি কিন্তু হেখৰ পৰা জোড়াখিনি লগাই আহিবা ইয়াত কি আছে দুটা আছে দুটাই দিবা ইয়াত এটা আছে এক্সট্ৰাই দিবা এতিয়া চাবা 5 ৰ বৰ্গমূল ইয়াৰ ওচৰে পাছৰে থকা কাৰ আছে 2 ৰ আছে ন 2 দিবা ঠিক আছে 2 গুণ কিমান হয় 4 ঠিক আছে 2 ডাবল কৰা ইয়াত 2 দিয়া কিমান হ'ব 4 সো বিয়োগ কৰা 6 7 ইয়াত কি থাকিব 5 ৰ পৰা 4 গলে 1 এতিয়া কি এনেকুৱা সংখ্যা আছে যেটো দুইবাৰ পূৰণ কৰিলে শেষত 6 পাও ঠিক আছে এটা 4ও আছে হয়নে 4 গুণ কিমান হয় 16 শেষত কি পাও আমি 6 পাও ঠিক আছে আৰু এটা তোমাৰ কি আছে 6 6 কিমান হ'ব 36 শেষত কি পাবা 6 পাবা তুমি দুটাৰ মাই চেক কৰি লব পাৰা কিন্তু হ'ব তোমাৰ 4টো কেনেকৈ হ'ব মই দেখাই আছো যে তুমি কি কৰিবা ইয়াতো 4 লবা ইয়াতো 4 লবা এতিয়া 4 গুণ 16 6 হাতে 1 4 গুণ 16 একে 17 বাকি কি থাকিব 0 ঠিক আছে এতেকে কি আছে 576 ৰ বৰ্গমূল হ'ব 24 নিশ্চয় এইখিনি বস্তু বুজি পাইছে তোমালোকে এতিয়া 4 নম্বৰটো চোৱা 4 নম্বৰটো কি দিছে তোমাৰ 6084 ঠিক চাবা এই জোড়া লগাই লোৱা এটা দুটা হয়নে এতিয়া 60 ওচৰে পাজৰে থকা কাৰ বৰ্গমূল আছে এটো চেষ্টা কৰিব লাগিব ওলাবলে কাৰ আছে তোমাৰ নেউতা মুখস্থ লাগিব হয়নে নহয় এতিয়া চাবা তুমি এই হাতৰ হয়নে হাত পূৰণ কৰিলে কিমান হ'ব তোমাৰ 49 হ'ব তে যদি 8 কৰা 64 হৈ যাব ঠিক আছে তাৰ পিছত কি কৰিবা ইয়াতে হাত ডাবল হ'ব কিমান হ'ব 14 তে ইয়াত কিমান হ'ব 4 8 এক লৈ লোৱা ঠিক আছে ইয়াত এক আহিব কাৰণ কি চাবা বিয়োগ নহব হয়নে শূন্যৰ পৰা নাযাব যে এক লোৱা ইয়াত 10 ৰ পৰা যদি যায় তোমাৰ কিমান হ'ব 1 ঠিক আছে ইয়াত কিমান থাকিব 5 ইয়াত কি হ'ব 1 এতিয়া কি এনেকুৱা সংখ্যা আছে যাক দুইবাৰ পূৰণ কৰিলে শেষত আমি 4 পাম মানে শেষত 4 পাব লাগিব যে কি আছে চাবাচোন যদি আমি 8 * 8 কৰো কিমান পাম 64 পাম হয়নে আমি ইয়াত কি বহাই লম 8 ঠিক আছে ইয়াতো 8 কিমান হ'ব 64 ৰ 4 তোমাৰ থাকিব 6 ঠিক আছে 8 আৰু 4 কিমান হ'ব 32 আৰু তোমাৰ 6 কিমান হ'ব 38 হাতে কিমান থাকিব 3 8 1 গুণ 8 আৰু 3 11 ইজিলি आंसर খিনি তোমালোকৰ ওলাই আছে কিমান হ'ব ইয়াৰটো 78 হ'ব এতিয়া তোমালোকে 10 নম্বৰ কোৱেশ্চনটো চাবা দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা আগৰ নিয়ম মতে হ'ব আগৰটোত কি আছে দশমিক নাছিল ইয়াত দশমিক দি দিছে কোনো ভেজাল নহব একেবাৰে ইজিকে ডিসকাস কৰা হ'ব ভালকে চাবা ভিডিওখিনি কিন্তু স্কিপ নকৰিবা চোৱা এক নম্বৰটো কি দিছে তোমাৰ 12.25 এই দশমিক সাইড এটো কোনেও ভয় নাখাবা ঠিক আছে এই দশমিক সাইড ভয় খোৱাৰ কোনো প্ৰয়োজন নাই মই খুব ইজিকে কৰি দিম চাবা ইয়াতো জোড়া লগাই লবা আগৰ নিচিনা এটা ঠিক আছে ইয়াত চাবা ফাৰ্স্ট আমি বৰ্গমূলৰ কাম কৰিম হয়নে 12 ৰ বৰ্গমূল নাই ইয়াৰ ওচৰে পাজৰে থকা কাৰ আছে 3 হয়নে 3 গুণ কিমান হয় 9 ঠিক আছে
এতিয়া 3 টো কি হ'ব ডাবল হ'ব 3 3 যোগ কৰিলে কিমান হ'ব 6 চাবা এইটো তললৈ নমাই না কি হ'ব 2 5 এতিয়া 2 ৰ পৰা 9 যাব নেকি না যায় ন 12 ৰ পৰা গলে কিমান থাকিব তোমাৰ 3 এতিয়া এই দশমিকটো আমি ওপৰত দি দিম এনেকুৱা ঠিক আছে এতিয়া চাবা নেক্সট লাইন হেকত কি আছে 5 এতিয়া কি এনেকুৱা দুটা সংখ্যা মানে এটা সংখ্যা দুইবাৰ পূৰণ কৰিলে 5 হয় নিশ্চয় জানা 5 है ना यात 5 लो 5 5 गुण 25 5 हाते 2 5 6 गुण 30 2 32 इजिली आंसर খিনি পাই যাবা ঠিক আছে এইটো হৈ গল তাৰ পিছত তুমি চাবা এতিয়া 2 নম্বৰটো কি দিছে 24.01 এতিয়া ইয়াৰ 24 ৰ ওচৰে পাজৰে থকা কি আছে 4 আছে 16 হয়নে 4 দিবা 4 4 মানে বৰ্গমূলৰ কথা মই কৈছো ঠিক আছে বৰ্গ সংখ্যা বিলাক আমি যদি কব যাও ইয়াৰ যে 24 ৰ বৰ্গমূল নাই মানে ইয়াৰ ওচৰে পাজৰে থকা কাৰ আছে 16 আছে 16 কি 4 যে 4 4 গুণ কিমান হ'ব 16 তাৰপিছত তুমি কি কৰিবা 4 4 যোগ কৰিবা মানে 4 4 যোগ কৰিলে কিমান 8 এটো ৰাখিলা তাৰপিছত এটো বিয়োগ কৰা 1 0 4 পৰা না যাবে ধাৰ লৈ আছে মানে এক ধাৰ লৈ কিমান হ'ব তোমাৰ 14 14 ৰ পৰা যদি 6 বিয়োগ কৰা কিমান থাকিব তোমাৰ 8 ঠিক আছে তে দশমিকটো আমি ওপৰত দি দিলো হয়নে তাৰপিছত ইয়াত কি আছে হেকত 1 আছে তে কি এনেকুৱা সংখ্যা আছে যাক আমি দুইবাৰ পূৰণ কৰিলে হেকত 1 পাম এটা 1 আছে এটা 9 আছে তে যদি আমি 1 এৰে কৰি চাও যদি ইয়াত 1 দিয়া ন আমি ইখিনিয়ে পাম আমি যদি 9 এৰে কৰি চাও চাবাচোন যদি ইয়াতো 9 দিয়া ইয়াতো 9 দিয়া ঠিক আছে চাবা কৰি কি হ'ব 9 9 গুণ কিমান হ'ব 81 ৰ 1 হয়নে হাতে কিমান থাকিব তোমাৰ 8 ঠিক আছে তিয়া চাবা 9 আৰু 8 পূৰণ কৰিলে হয়নে 9 8 পূৰণ কৰি আৰু আমাৰ কিমান হৈ আছে তোমাৰ 8 আমি যদি যোগ কৰো তোমাৰ কিমান হ'ব 72 আৰু 8 যোগ কৰিলে কিমান আছে তোমাৰ 80 ঠিক আছে ইয়াৰ आंसरটো কি পাম 0 ইয়াৰ বৰ্গমূল কি হ'ব 4.9 মই লিখি দি আছো এটাকে 2401 ৰ বৰ্গমূল হ'ব 4.9 মই ইয়াৰে লিখি দিয়া নাই তোমালোকে লিখি লবা তাৰপিছত চোৱা 3 নম্বৰটো কি কৈছে 146.41 আগৰ নিচিনা জোৰা লগাবা ইয়াত চোৱা এটা এক্সট্ৰা হৈ গৈছে না একটো ফাৰ্স্ট একৰে বৰ্গমূল লবা ঠিক আছে একৰ বৰ্গমূল কি আছে 1 1 গুণ কিমান 1 ঠিক আছে ফাৰ্স্ট এইটো কাম কৰিবা তাৰপিছত কি হয় 1 ডাবল হয় 2 আহিব ইয়াত হয়নে সো এইখিনি নমাই আনা 1 4 4 6 হয়নে এতিয়া চাও ফাৰ্স্ট এতিয়া আমি এইখিনি কৰিলো হয়নে বা তুমি এটা কাম কৰিব পাৰা এইখিনি নমাই নানিব পাৰা খালি এইটো আনি তাৰ পিছত একবাৰ হেকত আনি লবা ঠিক আছে তোমালোকৰ ইচ্ছা এইটো যদি আনা আনিব পাৰা যদি নানা নাই আমি আৰু এপ্লাই কৰিম কাৰণ কি এটো আৰু জোৰা আছে যে এতিয়া ইয়াক আমি ভাঙিম ঠিক আছে তে সবা ইয়াত কি আছে 2 এতিয়া কি এনেকুৱা সংখ্যা লম দুটা যেটো পূৰণ কৰিলে ইয়াৰ ওচৰে পাজৰে যাই পাবো কি লব লাগিব 2 ইয়াতেও 2 দিয়া 2 2 গুণ কিমান হ'ব 4 2 2 গুণ কিমান হ'ব 4 ঠিক আছে এতিয়া বিয়োগ কৰি দিয়া এটো কিন্তু চাবা হা এটো কিন্তু তোমাৰ 22 22 কিন্তু কেতিয়াও পূৰণ নহয় ঠিক আছে হদাই কিন্তু তোমাৰ কি হ'ব 22 22 যোগ নহব মানে তোমাৰ এককৰ ঘৰটোহে যোগ হয় দুইটো ডাইৰেক্ট আহিব ইয়াত 2 যোগ হ'ব কিমান হ'ব 4 হ'ব ঠিক আছে জিয়া না থাকক এনেকৈ যোগ হ'ব ঠিক আছে এতিয়া তুমি এটো নমাই আনা 1 4 বিয়োগ কৰিলে কিমান থাকিব 2 হয়নে এতিয়া ইয়াত কি হ'ব 0 এতিয়া দশমিকটো দি দিয়া এতিয়া হেকত কি আছে 1 আমি যদি 1 দি পূৰণ কৰো মানে 1 1 গুণ 1 1 4 গুণ 4 1 2 গুণ ইজিলি আমি কি পাম आंसरটো পাই যাম এটাকে বৰ্গমূল হ'ব কিমান হ'ব 1 ঠিক আছে তে 4 নম্বৰটো চাবা 4 নম্বৰটো কি দিছে তোমালোকক 102.01 মানে কিহেৰে মাৰিবা জোৰা লগাই লোৱা 1 1 এটো কি আছে 1 2 এটা এক্সট্ৰা আছে ন এক্সট্ৰা যদি থাকে আমি ফার্স্ট ইয়াৰে বৰ্গমূলটো লাইলাম কি আছে 1 1 1 কৰিলে কিমান হ'ব 1 হ'ব ঠিক আছে তাৰ পিছত তলৰটো কি হয় ডাবল হয় 1 1 যোগ কৰিলে কিমান হ'ব 2 তাৰ পিছত চাবা ইয়াত এতিয়া এটো নমাই আনো ঠিক আছে 01.02 হে 02 আছে ঠিক আছে এতিয়া 02 আছে হা তে ফার্স্ট আমি এই ঘৰটো মিলাই লো এইটো ঠিক আছে এইটো মিলাবা ফার্স্ট তুমি কি কৰিবা ইয়াত 0 আছে না আমি ইয়াত এটা 0 লগাই দিম ইয়াত এটা 0 0 0 কিমান হ'ব 0 0 2 গুণ 0 তাৰপিছত তুমি তললৈ আনা ঠিক আছে তো কি থাকিব 201 এতিয়া দশমিকটো তুমি ওপৰত দিয়া কি হ'ব তে চাবা এইটো ডাবল কৰিবা হা আমি জানো এইটো ঘৰটোহে ডাবল হয় ঠিক আছে প্লাস এইটো যদি আৰু এটা 0 দিও আমি কি পাম 0 পাম ঠিক আছে তুমি দুইটো 20 ডাবল নকৰিবা 40 হৈ যাব এইটো ৰং হ'ব ঠিক আছে তোমাৰ এইটো ঠিক আছে 201 ইয়াত 20 এতিয়া কি এনেকুৱা সংখ্যা আছে যেটো দুবাৰ পূৰণ কৰিলে হেকত 1 পাম কি আছে একই আছে
1 ইয়াতো দিয়া 1 ইয়াত 1 1 গুণ 1 1 0 গুণ 0 1 2 গুণ 2 ইয়াৰ এনসারটো কি হ'ব তোমাৰ বৰ্গমূল কি হ'ব 10.1 ঠিক আছে ইয়াৰ বৰ্গমূল কি হ'ব এটাকে 102.01 হয়নে বৰ্গমূল হ'ব কি হ'ব 10.1 তোমালোকে 11 নম্বৰ কোৱেশ্চনটো চাবা কি কৈছে 11 এ তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গমূল এতিয়া এটা কথা তোমালোকে মনত ৰাখিবা যুগ্ম সংখ্যাৰ বৰ্গমূল সদায় যুগ্মই হয় হেকত মানে এককৰ স্থানত যুগ্ম সংখ্যাই পাবা আৰু অযুগ্ম সংখ্যাৰ বৰ্গমূল সদায় অযুগ্ম হয় মানে এককৰ স্থানত কি পাবা অযুগ্ম পাবা চাবাচোন ইয়াত আমি কি ইয়াত 2 5 6 মানে এককৰ ঘৰত কি আছে 6 আছে 6 টো এটা যুগ্ম সংখ্যা এটো হ'বই নোৱাৰে ঠিক আছে তাৰ পিছত চোৱা 5 4 6 ইয়াতো 6 আছে 6 টো এককৰ স্থানত কি আছে 6 এটো কি হয় এটা যুগ্ম সংখ্যাৰ বৰ্গমূল এটো নহব তাৰ পিছত 7 5 4 এটো কি আছে এককৰ স্থানত কি আছে যুগ্ম সংখ্যা এটো অযুগ্ম সংখ্যাৰ বৰ্গমূল হ'বই নোৱাৰে অযুগ্ম সংখ্যাৰ বৰ্গমূল কি হ'ব এই 9 টো কি হয় এটা অযুগ্ম সংখ্যা হয় চাবা বি নম্বৰটো চাবা ইয়াৰ ৰাইট আনসাৰ হ'ব C2 এই সি নহয় সৰি 2 নম্বৰটো তলৰ কোনটো এককৰ স্থানত 1 থাকিব এতিয়া চাবা আমি যদি 4 ক স্কয়াৰ কৰি এককৰ ঘৰৰ কথা কৈছে ইয়াক যদি আমি স্কয়াৰ কৰিব যাও কিমান হ'ব 16 ঠিক আছে এই তোমাৰ এইটক যদি কৰিব যোৱা তোমাৰ কিমান হ'ব এইটক 8 8 গুণ কিমান 64 যদি 0 কৰিব যোৱা মানে আমি দুটা 0 পাম ঠিক আছে কিন্তু চাবা আমি যদি 9 ক স্কয়াৰ কৰো হয়নে 9 9 গুণ কিমান 81 ইয়াৰ এককৰ স্থানত কি পাবা 1 পাবা ইয়াৰ ৰাইট আনসাৰ হ'ব 1 নম্বৰটো তাৰ চাবা 18 স্কয়াৰ 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এটো তোমালোকক আনসাৰ মানে কৰি ওলাব নালাগে যেটো আমাৰ পৰীক্ষাত খুব সময় কম থাকে তোমাৰ শৰ্টকাট ট্ৰিকত কৰিবা মানে এটা সূত্ৰ আছে টুৱাইস n মানে চাবা ইয়া 2 হ'ব আৰু n মানে প্ৰথম সংখ্যাটো কি আছে 18 ঠিক আছে তে পূৰণ কৰিলে কিমান পাম আমি 36 ঠিক আছে কিমান হ'ব তোমাৰ 36 হ'ব মানে 2 8 গুণ কিমান হ'ব তোমাৰ 16 6 হাতে 2 গুণ 2 একে 3 36 হ'ব তোমাক যদি 11 স্কয়াৰ দিয়ে আৰু 12 স্কয়াৰ দিয়ে এই সূত্ৰই ব্যৱহাৰ কৰিবা ঠিক আছে ইয়াৰ ৰাইট আনসাৰ হ'ব 2 নম্বৰটো তলৰ কোনটো বৰ্গ সংখ্যা নহয় যে এটা কথা তোমালোকে মনত ৰাখিবা যদি বৰ্গ সংখ্যা হয় একত কি পাব হেকত এককৰ স্থানত তোমাৰ কি পাব লাগিব হয় বা 0 পাব লাগিব নাইবা 1 পাব লাগিব নাইবা 4 পাব লাগিব নাইবা তোমাৰ 5 পাব লাগিব নাইবা 6 নাইবা 9 ইয়াত চোৱা ইয়াত 1 আছে এটো হ'ব 2 আছে 2 এটো পিছত চাম 6 হলে হয় 9 হলেও হয় কিন্তু নহয় কি জানা 2 3 7 8 এইবিলাক আগতে মই পূৰ্ণবৰ্গ সংখ্যাৰ ক্ষেত্ৰত পঢ়াই দিছো ইয়াত কোনটো হ'ব তোমাৰ ৰাইট আনসাৰ 5 7 2 2 হ'ব এককৰ স্থানত কি আছে 2 আছে চাবা তাৰ পিছত সি নম্বৰ ই নম্বৰটো চাবা √2025 ৰ বৰ্গমূল 45 একেবাৰে ইজি মানে ইয়াৰ বৰ্গমূল যদি এইটো হয় ইয়াত এটা দশমিক দিলে ইয়াত এটা দশমিক হৈ যাব ঠিক আছে ইয়াৰ এটা দশমিক আছে ন ইয়াত কি হ'ব এইটো হৈ যাব কাৰণ কি এটা দশমিক হ'ব তো আমাৰ ইয়াত কি হ'ব এটা দশমিক বহিব ঠিক আছে এইখিনি যদি ভিডিওখিনি চাই বহুত ভাল লাগিছে চ্যানেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা যাতে মই ভিডিওখিনি আপলোড দিয়াৰ লগে লগে নোটিফিকেশনখিনি পাই থাকা আৰু বুজাত যদি কোনো ধৰণৰ অসুবিধা হয় মোক কমেন্ট কৰি জনাব মই আৰু ইজিকে ডিসকাস কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ